জনপ্ৰতিনিধিবিলাকৰ ওপৰত এনেকুৱা শাৰীৰিকভাৱে আক্ৰমণ হোৱাটো বা তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো ধিক্কাৰজনক। এইটো আমি কোনো পধ্যে এইটো আমি সহ্য কৰিব নোৱাৰোঁ। এইটো অত্যন্ত বেয়া পৰম্পৰা হ'ব আৰু এইটো যদি হৈ থাকে তেতিয়াহ'লে কোনো নেতাই তেখেতৰ এনেকুৱা প্ৰগ্ৰাম কৰিব নোৱাৰিব। সেইকাৰণে জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ কৰাটো আমি আমাৰ দলৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ আৰু এই পৰম্পৰাটো যদি চলি থাকে অসমত কিন্তু এটা বেয়া নজিৰ সৃষ্টি হৈ যাব, যেতিয়া কোনো নেতাই ছেফ নাথাকিব। আৰু এইখিনি ৰিছপেক্ট থাকিব লাগে। কিবা থাকিলে গণতান্ত্ৰিকভাৱে তেখেতসকলক কওক, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক, গণতান্ত্ৰিকভাৱে তেখেতসকলৰ আইন আদালতৰ কাষ চাপক যদি কিবা নেতাই বেয়া কৰিছে। কিন্তু শাৰীৰিকভাৱে ৰাজপথত এনেকুৱাকৈ কাৰোবাক বেডেৰে কোবাই, কাৰোবাক গাড়ীত আক্ৰমণ কৰি ৰকিবুল হাছানৰ ক্ষেত্ৰত আমি দেখিছোঁ। এটা অত্যন্ত বেয়া। এই বস্তুটো হ'ব নালাগে। কোনো দলৰ জনপ্ৰতিনিধিক এনেকুৱা আক্ৰমণ কৰিব নালাগে। লাগিলে সেইটো UDF হওক, কংগ্ৰেছ হওক, AGP হওক, BJP হওক, যিয়ে নহওক কিয় এইটো হোৱাটো অনুচিত। এইটো কোনো পধ্যে সমৰ্থনযোগ্য নহয়। আৰক্ষীৰ ভূমিকা কি ক'ব? ইতিমধ্যে আমি ৰকিবুল হাছানৰ দেখিছিলোঁ, এইবাৰো দেখিছোঁ। আৰু সঁচা অৰ্থত যদি আৰক্ষীক এনেকুৱাকৈ চৰকাৰে ইউজ কৰে বা আৰক্ষী যদি এনেকুৱা চাইলেণ্ট থাকে, এই আৰক্ষী কাইলৈ চৰকাৰত কোন আহিব ক'ব নোৱাৰি। আৰক্ষী চৰকাৰ যাব তাৰেই হ'ব, কিন্তু আৰক্ষীটো পাব্লিকৰ হ'ব লাগে। আৰক্ষী ডিপাৰ্টমেণ্টটো, পুলিচ ডিপাৰ্টমেণ্টটো ফৰ দ্য ছেফটি অফ দ্য কমন পিপল। তেখেতসকলে যদি জনপ্ৰতিনিধিৰ ওপৰত অৱহেলা কৰে, তেখেতসকলে যদি পক্ষপাতিত্ব ভূমিকা পালন কৰে, এইটো কিন্তু আমাৰ গণতন্ত্ৰৰ কাৰণে, অসমৰ এটা পৰিৱেশৰ কাৰণে অত্যন্ত মাৰাত্মক ঘটনা হ'ব। সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে মই আৰক্ষী বিভাগক ক'ব বিচাৰিছোঁ, পুলিচ ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ বা হোম ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ যে আজি এই যি পৰম্পৰা এইটো বন্ধ কৰক। আৰক্ষী যদি সঁচা অৰ্থত কোনোবা দোষী আছে ইমিডিয়েট তেখেতক কৰায়ত্ব কৰিব লাগে আৰু এক্সিকিউটিভ পানিছমেণ্ট দিব লাগে, যাতে এই ধৰণৰ কোনো কাম হ'ব নালাগে। এইটো হোৱা কিন্তু অত্যন্ত বেয়া কথা, আমাৰ সমাজৰ কাৰণে বেয়া লক্ষ্য। প্ৰতিনিধিবিলাকৰ ওপৰত এনেকুৱা শাৰীৰিকভাৱে আক্ৰমণ হোৱাটো বা তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো ধিক্কাৰজনক। এইটো আমি কোনো পধ্যে এইটো আমি সহ্য কৰিব নোৱাৰোঁ। এইটো অত্যন্ত বেয়া পৰম্পৰা হ'ব আৰু এইটো যদি হৈ থাকে তেতিয়াহ'লে কোনো নেতাই তেখেতৰ এনেকুৱা প্ৰগ্ৰাম কৰিব নোৱাৰিব। সেইকাৰণে জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ কৰাটো আমি আমাৰ দলৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ আৰু এই পৰম্পৰাটো যদি চলি থাকে অসমত কিন্তু এটা বেয়া নজিৰ সৃষ্টি হৈ যাব, যেতিয়া কোনো নেতাই ছেফ নাথাকিব। আৰু এইখিনি ৰিছপেক্ট থাকিব লাগে। কিবা থাকিলে গণতান্ত্ৰিকভাৱে তেখেতসকলক কওক, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক, গণতান্ত্ৰিকভাৱে তেখেতসকলৰ আইন আদালতৰ কাষ চাপক যদি কিবা নেতাই বেয়া কৰিছে। কিন্তু শাৰীৰিকভাৱে ৰাজপথত এনেকুৱাকৈ কাৰোবাক বেডেৰে কোবাই, কাৰোবাক গাড়ীত আক্ৰমণ কৰি ৰকিবুল হাছানৰ ক্ষেত্ৰত আমি দেখিছোঁ। এটা অত্যন্ত বেয়া। এই বস্তুটো হ'ব নালাগে। কোনো দলৰ জনপ্ৰতিনিধিক এনেকুৱা আক্ৰমণ কৰিব নালাগে। লাগিলে সেইটো UDF হওক, কংগ্ৰেছ হওক, AGP হওক, BJP হওক, যিয়ে নহওক কিয় এইটো হোৱাটো অনুচিত। এইটো কোনো পধ্যে সমৰ্থনযোগ্য নহয়। আৰক্ষীৰ ভূমিকা কি ক'ব? ইতিমধ্যে আমি ৰকিবুল হাছানৰ দেখিছিলোঁ, এইবাৰো দেখিছোঁ। আৰু সঁচা অৰ্থত যদি আৰক্ষীক এনেকুৱাকৈ চৰকাৰে ইউজ কৰে বা আৰক্ষী যদি এনেকুৱা চাইলেণ্ট থাকে, এই আৰক্ষী কাইলৈ চৰকাৰত কোন আহিব ক'ব নোৱাৰি। আৰক্ষী চৰকাৰ যাব তাৰেই হ'ব, কিন্তু আৰক্ষীটো পাব্লিকৰ হ'ব লাগে। আৰক্ষী ডিপাৰ্টমেণ্টটো, পুলিচ ডিপাৰ্টমেণ্টটো ফৰ দ্য ছেফটি অফ দ্য কমন পিপল। তেখেতসকলে যদি জনপ্ৰতিনিধিৰ ওপৰত অৱহেলা কৰে, তেখেতসকলে যদি পক্ষপাতিত্ব ভূমিকা পালন কৰে, এইটো কিন্তু আমাৰ গণতন্ত্ৰৰ কাৰণে, অসমৰ এটা পৰিৱেশৰ কাৰণে অত্যন্ত মাৰাত্মক ঘটনা হ'ব। সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে মই আৰক্ষী বিভাগক ক'ব বিচাৰিছোঁ, পুলিচ ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ বা হোম ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ যে আজি এই যি পৰম্পৰা এইটো বন্ধ কৰক। আৰক্ষী যদি সঁচা অৰ্থত কোনোবা দোষী আছে ইমিডিয়েট তেখেতক কৰায়ত্ব কৰিব লাগে আৰু এক্সিকিউটিভ পানিছমেণ্ট দিব লাগে, যাতে এই ধৰণৰ কোনো কাম হ'ব নালাগে। এইটো হোৱা কিন্তু অত্যন্ত বেয়া কথা, আমাৰ সমাজৰ কাৰণে বেয়া লক্ষ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।